দিছপুৰ প্ৰেছ ক্লাবত আঞ্চলিক মৰ্চাৰ সংবাদমেলত উপস্থিত আছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লৰিণজ্যোতি গগৈ। অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত এই সংবাদমেল সম্বোধন কৰিছে। আমি পোনপটীয়াকৈ সংবাদমেলৰ মাজলৈ যাবলৈ বিচাৰিছো। আইনজ্ঞ সংবাদসেৱী শিক্ষক কৃষক সকলোৰে দিহা পৰামৰ্শ লৈ এই প্ৰতিবেদনখন তৈয়াৰ কৰা হৈছে। কিন্তু আমি দেখিলোঁ যে সেই সময়ত গৃহমন্ত্ৰীয়ে নিজে মাতি, মই যেহেতু সদস্য, আমাক মাতি নি আমাৰ সকলো সদস্যকে মাতি নি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিল যে আপোনালোকে জমা দিয়াৰ লগে লগে এসপ্তাহৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা আৰম্ভ কৰিম। এসপ্তাহৰ ভিতৰত কেৱল মাত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নহয়, সেই সময়ত গৃহ ৰাজ্যমন্ত্ৰী আছিল। গৃহ ৰাজ্যমন্ত্ৰীয়েও সুকীয়াকৈ লগ ধৰিছিল, কৈছিল যে গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা হ'ব। আৰু ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ ডাঙৰীয়াই সংসদৰ মজিয়াত কৈছিল যে এইখন জমা দিলে প্ৰতিবেদনৰ দাঢ়ি আৰু কমাসহ কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ৬টা মাহ আমাক সময় দিয়া হৈছিল। আমি নিবিচৰা স্বত্তেও এটা মাহ তেওঁলোকে এক্সটেনশ্যন দিছিল, কৈছিল যে আৰু 1 মাহ এক্সটেনশ্যন। এইটো আমি কেতিয়াও বিচৰা নাছিলোঁ। আমি 6 মাহতে কমপ্লিট কৰাৰ কাম ইতিমধ্যে সেইদৰে গতি কৰিছোঁ। কিন্তু যেতিয়া প্ৰতিবেদন সম্পূৰ্ণ হ'ল, তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই প্ৰতিবেদন গ্ৰহণ কৰিব লাগে। যেতিয়া সম্পূৰ্ণ হ'ল, ইয়াত তাৰিখটো আছে 20 ছেপ্টেম্বৰ 2019 ভিতৰত প্ৰতিবেদন সম্পূৰ্ণ কৰিবৰ কাৰণে আমাক দায়িত্ব দিছিল। আমি সম্পূৰ্ণ কৰিলোঁ, তেওঁলোকে এডিশ্যনেলি আৰু 1 মাহ দিলে। তাৰ পাছত সময় বিচাৰি আছোঁ, সময় গৈ আছে। প্ৰতিবেদন ল'বলৈ এতিয়া গৃহ মন্ত্ৰণালয়ৰ ওচৰত সময় নাই, নে সদিচ্ছা নাই, নে অসমৰ ৰাইজক পুনৰ এটা ঝুমলা বা টুপি দি পুনক ৰাইজক ঠগিব খুজিছে, এই কথা আমি গম পোৱা নাছিলোঁ। কিন্তু আজি গম পালোঁ যে 860জন শ্বহীদৰ ত্যাগক অপমান কৰি, বুঢ়া আঙুলি দেখুৱাই ভেঙুচালি কৰি গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে গ্ৰহণ নকৰিলে। কাৰণ এইটো এটা সমগ্ৰ অসমৰ গণ অভ্যুত্থান, গণ সংগ্ৰামখনক তেওঁলোকে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, 21ৰ নিৰ্বাচনত ৰাইজৰ পৰা, খিলঞ্জীয়া ৰাইজৰ পৰা ভোট ল'বৰ কাৰণে এইটো এটা আমাক ঝুমলা আছিলে, টুপি আছিল।